Hello everyone, online tuition আসামৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি পঢ়িম ক্লাছ 10 ৰ এটা পোয়েম যেটোৰ নাম হৈছে এ টাইগাৰ ইন দা জু, চিৰিয়াখানাত এটা বাঘ। আৰু এইটো লিখিছে লেছলি নৰিছ। এইজন ব্যক্তিজন আৰু ই হয় আমেৰিকান পোয়েট। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা যাতে কবিতাটোৰ যিখিনি গভীৰ ভাৱ আছে সেইখিনি তোমালোকে বুজি পোৱা আৰু কোৱেশ্চনছখিনিৰ এনসাৰ কৰিব পাৰা। তো কবিতাটো ষ্টাৰ্ট কৰাৰ আগতে অলপমান এটা প্যাৰাগ্ৰাফ আছে এইটো তোমালোকক আগত কৈ দিছো। This poem contrasts a tiger in the zoo with the tiger in its natural habitat. এই কবিতাটিত চিৰিয়াখানাত থকা বাঘ আৰু প্ৰাকৃতিক বাসস্থানত থকা বাঘৰ বিপৰীত। The poem moves from the zoo to the jungle and back again to the zoo. কবিতাটোত চিৰিয়াখানাৰ পৰা জংঘললৈ গতি কৰে আৰু আকৌ চিৰিয়াখানালৈ উভতি যায়। Read the poem silently once and say which strangers speak about the tiger in the zoo and which one speak about the tiger in the jungle. কবিতাটো এবাৰ মনে মনে পঢ়িবা কৈছে আৰু ক'ব কৈছে কোনবোৰ স্ট্ৰেঞ্জাৰে চিৰিয়াখানাত বাঘৰ কথা কয় আৰু কোনবোৰে জংঘলৰ বাঘৰ কথা কয়। তো এতিয়া চাও কবিতাটি কৈছে he stalks in his vivid stripes. তেওঁৰ উজ্জ্বল দাগবোৰ লৈয়ে খোজ কাঢ়িছে। The few steps of his cage. তাৰ পিঞ্জৰাৰ কেইখোজমান on pads of velvet quiet. ভৰিৰ কোমল পতাত নিস্তব্ধভাৱে in his quiet race. তাৰ নিস্তব্ধ ক্ৰোধত। তো মই বুজাই দিছো এই যে ভিভিড স্ট্ৰাইপ শব্দটো আছে এইটোৱে এই টাইগাৰত থকা এইবিলাক ব্ল্যাক এন্ড অৰেঞ্জ কালাৰৰ দাগবিলাক বুজাইছে। The few steps of his cage. কেইখোজমানহে তেওঁ লৰচৰ কৰিব পাৰে যেহেতু তেওঁ পিঞ্জৰাত আবদ্ধ হৈ আছে। তো অলপমান ইফালে যায় এইটো কৈছে on pads of velvet quiet. ইয়াত ভেলভেট শব্দটোৱে সফট পেডিংৰ অৰ্থ বুজাইছে যেনেকা স্পঞ্জ বা ৰাবাৰ তেনেকা। তো এনেকুৱা ধৰণৰ তাৰ ভৰিৰ পতাত সফট পেড আছে ভেলভেটৰ নিচিনা যিটোৱে কোনো শব্দ নকৰাকৈ খোজ কৰাত সহায় কৰে। In his quiet race. ৰেচ মানে হৈছে ক্ৰোধ খং আৰু তেওঁ তো খঙত থাকিব কাৰণ তেওঁ বাহিৰত ওলাব নোৱাৰে তো শান্ত ক্ৰোধত তেওঁ থাকে। নেক্সট he should be lurking in shadow. তেওঁ ছাদ লুকাই থকা উচিত। Sliding through long grass. দীঘল ঘাঁহনিৰ মাজেৰে পিছলি যোৱা। Near the water hole. পানীৰ গাঁতৰ ওচৰত। Where plum deer pass. য'ত প্লাম হৰিণ অতিক্ৰম কৰে। তো কি কৈছে যেটো আমাৰ বাঘ আছে হিচাপত ক'ত থাকিব লাগে পিঞ্জৰাত থাকিব লাগে নাকি নালাগে তেওঁ জংগলত থাকিব লাগে আৰু জংগলত কি কৰিব লাগে লাৰ্কিং ইন শ্যাডো গছৰ যিবিলাক ছাঁ আছে বা ঘাঁহৰ যিবিলাক ছাঁ আছে তাতে লুকাই থাকিব লাগে। স্লাইডিং থ্ৰু লং গ্ৰাছ যিবিলাক ডাঙৰ ঘাঁহনি আছে তাত কি কৰিব লাগে তাত স্লাইড কৰি পিছলি যাব লাগে হিচাপত। ক'ত কৈছে নিয়াৰ দ্য ৱাটাৰ হোল যেটো আমাৰ পানীৰ যেটো গাঁত আছে তাৰ ওচৰত। Where plum deer pass. প্লাম হৈছে প্লাম যেটো শব্দ আছে এইটোৱে মোটা চৰ্বিযুক্ত গোল মটল যিবিলাক হৰিণ থাকে সেইবিলাকক বুজাইছে এইবিলাক। তো কবিয়ে এইকেইটাই কৈছে ঘাঁহত পিছলিব লাগে ছাৰ তলে লুকাই থাকিব লাগে ডট এটসেট্ৰা। নেক্সট he should be snarling around houses. ঘৰবোৰৰ চাৰিওফালে তেওঁ গৰ্জন কৰি থকা উচিত। At the jungle's edge. জংঘলৰ দাঁতিত। Bearing his white fangs, his claws. বগা দাঁত নখ উদং কৰি। Terrorizing the village. গাঁওখনক আতংকিত কৰি। তো কৈছে তেওঁ হিচাপত কি কৰিব লাগে যিখন গাঁও আছে আৰু গাঁৱৰ বাসিন্দা আছে সিহঁতক ভয় খুৱাব লাগে আৰু ঘৰবিলাকৰ ওচৰে গৰ্জন মাৰি ফুৰিব লাগে। তাৰ যেটো বগা দাঁত আছে আৰু বগা নখ আছে এইবিলাকৰ দ্বাৰা তেওঁ গাঁওবাসীক কি কৰিব লাগে আতংক কৰিব লাগে হিচাপত তো এনেকুৱা কৰিব লাগে। তো এইটোৱে কবিয়ে কৈছে। নেক্সট but he is locked in a concrete cell. কিন্তু তেওঁ পকী কোঠা এটাত আবদ্ধ হৈ আছে। His strength behind bars. তেওঁৰ শক্তি কাৰাগাৰৰ পিছফালে। Stalking the length of his cage. পিঞ্জৰাৰ দৈৰ্ঘ্যত খেদি ফুৰিছে। Ignoring visitors. দৰ্শকক আওকাণ কৰি এইবিলাক যিবিলাক দৰ্শক আছে তাক চাব আহিছে তাক ই আওকাণ কৰি দিছে তেওঁলোকৰ পিনে চোৱাই নাই হিচাপত তো তেওঁ জংগলত থাকিব লাগে কিন্তু তেওঁ আছে পিঞ্জৰাৰ ভিতৰত কি কৰি আছে ইগনোৰিং ভিজিটৰ্স যেটো ইয়াৰ দৈৰ্ঘ্য আছে হেতুকে বাৰে কি কৰি আছে ঘুৰি আছে। এটা বাঘ কিমান শক্তিশালী হয় কিন্তু তাই পিঞ্জৰাৰ পিছত যেতিয়া আছে তাই শক্তিহীন হৈ গৈছে। তো এইকেইটাই কবিয়ে কৈছে। নেক্সট he hears the last voice at night. তেওঁ ৰাতি অন্তিম মাত শুনিছে। The patrolling cars. টহলদাৰী গাড়ীবোৰ and stares with his brilliant eyes. আৰু উজ্জ্বল চকু দুটাৰে চাই থাকে। At the brilliant stars. উজ্জ্বল তৰাবোৰলৈ তেওঁৰ যেটো উজ্জ্বল চকু আছে সেইবিলাকে কি উজ্জ্বল তৰাবিলাকক তাই চাই থাকে।
আৰু ৰাতি তেওঁ কি এটা শব্দ শুনে কিহৰ শব্দ এই যে পেট্ৰলিং কাৰ্স আছে যেবিলাক টহলদাৰী যানবাহন থাকে মানে টহলদাৰী মানে কি ৰাতি যে এই যে মুভি ছবি বিলাকক দেখুৱায় জাগতে ৰাহো বুলি কয় আৰু কেতিয়াবা সাইৰেন মাৰি ফুৰে তো এইবিলাকক কয় পেট্ৰলিং কাৰ্স এইবিলাক পুলিচ হ'ব পাৰে তো এইবিলাকৰ শব্দ তেওঁ ৰাতি শুনে আৰু নিজৰ উজ্জ্বল চকুৰে উজ্জ্বল তৰাবোৰলৈ চাই থাকে তো গোটেই পয়েমটোত এই পাঁচটা ষ্টেঞ্জাই আছিল তো এতিয়া যে ফাৰ্ষ্টতে কৈছিল কোন কেইটাই আমাক জংঘলৰ আৰু কোন কেইটাই আমাক চিৰিয়াখানাৰ কথা কয় সেইটো আমাক ক'ব লাগে তো এইটো তো গমে পাইছা ফটোখন দেখিয়ে গম পাইছা এইটো ষ্টেঞ্জা আমি কিহত চিৰিয়াখানাৰ কথা কৈছে এইটো জংঘলৰ এইটো জংঘলৰ 3 নম্বৰটো জংঘলৰ 4 নম্বৰটো আকৌ চিৰিয়াখানাৰ এন্ড দেন 5 নম্বৰটো চিৰিয়াখানাৰ তো অকল 2 আৰু 3 নম্বৰ ষ্টেঞ্জাৰটোই জংঘলৰ বিষয়ে কৈছে তো জংঘলত কেনেকৈ বাঘে থাকিব লাগে কেনেকৈ তেওঁ নিজৰ জীৱনটো পাৰ কৰিব লাগে এই কথাটো কবিয়ে কৈছে তো নেক্সট আহা আমি এইটো কবিতাৰ আমি কোৱেশ্চনছখিনি চাই লওঁ তো থিংকিং এবাউট দ্য পোয়েম ইয়াৰে প্ৰথমটোত কৈছে read the poem again and work in pairs or groups to do the following task কবিতাটো পুনৰ পঢ়িব কৈছে আৰু জোৰ বা ঘটত কাম কৰি তলত দিয়া কামবোৰ কৰিব কৈছে প্ৰথমটো কৈছে find the words that describe the movements and actions of the tiger in the cage and in the wild arrange them in two columns পিঞ্জৰাত আৰু জংঘলত বাঘৰ গতি আৰু কৰ্মৰ বৰ্ণনা কৰিব কৈছে আৰু শব্দবোৰ বাছি উলিয়াব কৈছে আৰু এইবিলাকক দুটা স্তম্ভত ভাগ কৰিব কৈছে তো শব্দ কেইটা হৈছে ষ্টক ৰেঞ্জ লাৰ্কিং স্লাইডিং স্নেলিং বেৰিং টেৰৰাইজিং ষ্টকিং ইগনোৰিং এণ্ড ষ্টেয়াৰ্ছ তো ফাৰ্ষ্ট কলমটোত হ'ব যেটো হৈছে পিঞ্জৰাৰ ভিতৰত প্ৰথম হৈছে ষ্টক সোৱা ৰেছ মানে খং ষ্টকিং ষ্টকটোৱে আইএনজি লগাই দিছে ইগনোৰিং আওকাণ কৰা ভিজিটৰ বিলাকক আওকাণ কৰিছিল হিয়াৰ্ছ শুনিছিল আৰু ষ্টেয়াৰ্ছ তৰাবিলাকক চাইছিল যেটো আমাৰ হিন্দীত কম ঘূৰিয়া থকা কথা কোৱা হয় না কাৰোবাক চাইয়ে থাকা তো হেতু কোৱা হয় ষ্টেয়াৰ আৰু জংঘলত কি কৰিছিল লাৰ্কিং লুকাই থকা স্নেলিং হুলস্থুল কৰা বিয়াৰিং হিজ হোৱাইট ফেংস বগা দাঁতবোৰ উদং কৰি দিয়া টেৰৰাইজিং আতংকিত কৰা তো এইকেইটা হৈছে পিঞ্জৰাত আৰু এইকেইটা হৈছে জংঘলত হ'ব নেক্সট 2 নম্বৰ notice the use of word repeated in lines such as this এনে ধৰণৰ শাৰীত আওৰোৱা শব্দৰ ব্যৱহাৰ লক্ষ্য কৰক 1 নম্বৰ on pads of velvet quiet in his quiet race মুগৰ পেডৰ ওপৰত নিস্তব্ধ তাৰ নিস্তব্ধ ক্ৰোধত এনসারটো হৈছে in one stanza pads of velvet quiet refers to footsteps of the tiger which are silent 1 নম্বৰ stanzaত শান্ত মুগা পেডবোৰে বাঘৰ খোজবোৰক বুজাইছে যিটো শান্ত quiet race refers to the anger of the tiger becoming soundless as he looked up in a cage শান্তৰ শ্ৰেণীয়ে বুজাইছে বাঘৰ খং যিটো শব্দহীন হৈ আহিব ধৰিছিল যেতিয়া পিঞ্জৰাৰ ওচৰলৈ চাই 2 নম্বৰটো হৈছে and stares with his brilliant eyes at the brilliant stars আৰু তাৰ উজ্জ্বল চকুৰে উজ্জ্বল তৰাবোৰলৈ চাই থাকে what do you think is the effect of this repetition এই যে পুনৰাবৃত্তি হৈছে ইয়াৰ প্ৰভাৱ কি বুলি তোমালোকে ভাবা হেতু ক'ব কৈছে in 2 stanza the poet uses repetition as a lyrical device to amplify the tiger's fury and his silent helplessness inside the concrete shell of the cage স্তবকত কবিয়ে পুনৰাবৃত্তিক গতিময় যন্ত্ৰ হিচাপে ব্যৱহাৰ কৰি বাঘৰ ক্ৰোধ আৰু পিঞ্জৰাৰ পকি কখৰ ভিতৰত তেওঁ নীৰৱ অসহায়তাক বৃদ্ধি কৰিছে তো সিম্পলি ক'ব গ'লে কবিয়ে যে কোনটো যন্ত্ৰ ইউজ কৰিছে হেতু ক'ব কৈছে তো যন্ত্ৰ মানে হৈছে এটা ডিভাইস এটা ভাব এই যন্ত্ৰটো ইউজ কৰি বাঘৰ যেটো নীৰৱতা অসহায়তা ক্ৰোধ এইবিলাক আমাক দেখুৱাব খুজিছে কেনেকুৱা লাগিল হয় যেতিয়া তুমি সেই বাঘৰ ঠাইত তুমি হলাহেঁতেন তুমি যেতিয়া গোটেই জীৱন সেই সৰু পিঞ্জৰাত থাকিবা তোমাৰ কেনেকুৱা অনুভৱ হ'ব সেই কথাখিনি আমাক ক'ব বিচাৰিছে কবিয়ে মুক্ত আকাশৰ তলত থাকিলে আমি কি কৰিব পাৰো সেই বাঘটোৱে কি কৰিব পাৰিলহেঁতেন হেতু আমাক অনুভৱ কৰাব খুজিছে তো এইখিনি হৈছে ইয়াৰ ভিতৰুৱা গভীৰ ভাৱ I hope মই তোমালোকক ভালদৰে বুজাব পাৰিছো তো এইটো পোয়েম এখিনি আছিল সৰু পোয়েম হয় এটা তো ইয়াৰ ভিতৰুৱা কোৱেশ্চনছ আছে যেখিনি আমি পিছত কেতিয়াবা এমসিকিউ হিচাপে ডিসকাস কৰিম হ'ব তো এইটো ভিডিও ইয়াতে শেষ কৰিছো যদি তোমালোকে ভাল পাইছা তেন্তে মোক কমেন্ট কৰি জনাবা আৰু যদি কিবা ডাউট থাকে হেতুও কমেন্ট কৰিবা হ'ব ঠিক আছে তেনেহলে ভালকে থাকিবা ভালকে পঢ়া শুনা কৰা নেক্সট ভিডিওত লগ পাম বাই